Welcome back to my channel. I am your Tariq. ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ যে কাৰ্ডিয়াক সাইকেল কাক কয়, হাৰ্ট কাক কয়, এণ্ড সাৰ্কুলেশ্যন কাক কয়, ফাংচনছ অফ হাৰ্ট আৰু ফাংচনছ অফ সাৰ্কুলেটৰী সিস্টেম। আজি আমি এই ভিডিঅ'ত কেৱল মাত্ৰ ব্লাড প্ৰেছাৰৰ বিষয়ে আলোচনা কৰিম আৰু ল' ব্লাড প্ৰেছাৰ, মেইনলি ল' ব্লাড প্ৰেছাৰ আলোচনা কৰিম। তো ইয়াতে কুৱেশ্যনটো দিয়া আছে, এনেকৈ আহিব পাৰে প্ৰশ্ন। What do you mean by blood pressure? Answer হ'ব, the lateral pressure that the blood exerts against its wall is called blood pressure. অৰ্থাৎ আমাৰ শৰীৰত তেজ অহা যোৱাৰ বাবে আৰ্টেৰি আৰু ভেইনছ থাকে। এই আৰ্টেৰি আৰু ভেইন অৰ্থাৎ এইবোৰ নলী সদৃশ হয় আৰু এই নলীৰ মাজেৰে তেজ তৰল পদাৰ্থত লিকুইড পদাৰ্থ অহা যোৱা কৰে। তো এই যে ব্লাড এই নলীৰ মাজেৰে যে অহা যোৱা কৰে, এই অলপ ব্লাডে দিয়া চাপকে ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। For the clinical purpose, the blood pressure is measured from the large arteries of the arm. চিকিৎসাৰ বাবে আমাৰ হাতত থকা ডাঙৰ আৰ্টেৰিজ যিটো আছে, আৰ্টেৰি আছে, সেইটো কিমান ব্লাডে সেই আৰ্টেৰিৰ ওপৰত ব্লাডে বা তেজে কিমান চাপ দিছে বা প্ৰেছাৰ দিছে সেই আমি মেজাৰ কৰোঁ। The systolic blood pressure in an ideal man is 120 mmHg and the diastolic blood pressure is 80 mmHg. সদায় ডক্টৰৰ প্ৰেছক্ৰিপশ্যনত আমি দেখা পাওঁ যে BP = 130/80, 150/80 বা এইবোৰ কিবা দেখা যায়। তো দুটা থাকে। ইয়াৰে এটা হ'ল যিটো ডাঙৰ থাকে সেইটো হ'ল চিষ্টলিক আৰু যিটো কম থাকে সেইটো হ'ল ডায়াষ্টলিক প্ৰেছাৰ। কিন্তু 120 আৰু 80 এই দুটা যে থাকিব লাগিব, একজেক্ট এইটো যে হ'ব লাগিব, এইটোৰ অগা পিছ হ'লে বা 130, 140, 135, 32, 122, 119, 18 বা 70, 80, 90 এনেকুৱা যদি হয় টেনশ্যন লোৱাৰ দৰকাৰ নাই, এইটো নৰ্মেলে হয়। একজেক্ট যে 120 আৰু 80 থাকিব লাগিব সেইটো কোনো কথা নাই। The systolic blood pressure may vary from 110 to 135 mmHg. অৰ্থাৎ যিটো জেনেৰেলি আমি 120 বুলি ধৰি লওঁ সেইটো 110ৰ পৰা অৰ্থাৎ 110ৰ পৰা 135লৈকে 135লৈকে হ'ব পাৰে বা 140 হ'ব পাৰে। যদি ইয়াৰ ভিতৰত থাকে কোনোবা যিকোনো মেজাৰৰ হওক ভাবি ল'লে হ'ল যে ঠিক আছে, নৰ্মেলি আছে। কিন্তু জেনেৰেলি দেখা যায় হস্পিটেলত গ'লে চিষ্টাৰবোৰে বা ৱাৰ্ড কি লিখে, ব্লাড প্ৰেছাৰ 120, 90, 120, 80, জেনেৰেলি 120, 80 যদি নৰ্মেল হয় 120, 80। এতিয়া ভাবে যে অগা পিছা কৰি দিলে কিবা ভয় খাব, কিবা বেমাৰী হ'ল নেকি বা কিবা ভয় খাই থাকে, কিবা নাজানো সিহঁতৰ কাৰণটো কি, সিহঁতে এনেকৈ কৰি থাকে। কিন্তু একচুৱেলি কোনো কাৰণ নাই, টেনশ্যন নাই। 110ৰ পৰা 135 বা 40 হ'ব পাৰে, সেইটো নৰ্মেল হয়। আৰু যিটো ডায়াষ্টলিক প্ৰেছাৰ আছে 80 mmHg, যিটো আমি জেনেৰেল হিচাপ ধৰোঁ, কিন্তু এইটো 70ৰ পৰা 90 হ'ব পাৰে। অৰ্থাৎ 72, 78, 81 বা ইয়াৰ ভিতৰত যিকোনো এটা হ'ব পাৰে, হ'লে ধৰি ল'ব পাৰি যে আমিতো সাধাৰণে হয়। Blood pressure is measured in millimeters of mercury, mmHg, অর্থাৎ short form mmHg. এটা দিয়ে আছে আর এটা কোয়েশ্চেন, write the definition of low blood pressure. Answer, low blood pressure কাক কয়? A blood pressure reading lower than 90 millimeters of mercury, mmHg, for the top number systolic or 60 mmHg for the bottom number of the diastolic is generally considered as low blood pressure. এতিয়া low blood pressure বুলি আমি কাক কওঁ? এতিয়া যদি হস্পিটেলত যোৱা হয়
যেতিয়া আমাৰ ব্লাড প্ৰেছাৰ চেক কৰে তেতিয়া আমি যদি 90 যেটো 120 হ'ব লাগে বা 110 110 to 135 হ'ব লাগে হেতু যদি 90 তলত আহি যায় অৰ্থাৎ 90 mmHg যদি আহি যায় বা ইয়াৰ তলত যদি আহি যায় তেতিয়াহ'লে হেতু কি কয় হেতু লো ব্লাড প্ৰেছাৰ বা ডায়াস্টলিক সিস্টলিক যেটো আছে তাৰ এইটো কিবা প্ৰবলেম হৈছে এটো লো ব্লাড প্ৰেছাৰ বুলি ধৰা হয় আৰু যেটো আমি 70 to 90 ধৰি লওঁ অৰ্থাৎ 80 যেটো আমি জেনাৰেল হিচাপ ধৰো হেই ডায়াস্টলিক প্ৰেছাৰ হেইটো যদি 60 mmHg এর তলত আহি যায় তেতিয়াহ'লে হেইটো লো ব্লাড প্ৰেছাৰ বুলি কোৱা হয় এটা আন এটা কোৱেশ্চন দি আছে What are the symptoms of low blood pressure? এতিয়া চাওক আমাৰ ভাৰতৰ বা অসমৰ মানুহ এনেকুৱা নহয় যে আমি মাজে মাজে গৈ আমি আমাৰ বডিটো চেক কৰি আহোঁ হেনে নহয় আমি তেতিয়া হস্পিটেলত যাওঁ তেতিয়া আমি অসুস্থ হৈ পৰোঁ যেতিয়ালৈকে আমি লৰচৰ কৰিব পাৰোঁ সহ্য কৰিব পাৰোঁ তেতিয়ালৈকে আমি হস্পিটেলত নাযাওঁ কিন্তু বাহিৰা কাণ্ট্ৰিত সেইটো যায় তেওঁলোকে অৱশ্যে সময় সময় গৈ বডিটো পৰীক্ষা কৰি আহে তো কোনবোৰ লক্ষণৰ পৰা আমি বুজিব পাৰিম যে আমাৰ ব্লাড প্ৰেছাৰ লো হৈছে তো ইয়াতে কেইটামান দিয়া আছে The symptoms of low blood pressure are dizziness অৰ্থাৎ যদি এনে হঠাৎ কিবা মূৰ ঘূৰাব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু বিনা কাৰণত সদায় যদি মূৰ ঘূৰাই থাকে তো ভাবি ল'ব পাৰিব যে নিশ্চয় ব্লাড প্ৰেছাৰ লো হৈছে ফেইণ্টিং মূৰ্ছা যোৱা বেহোছ হৈ যোৱা অৰ্থাৎ যদি বিনা কাৰণতে বেহোছ হৈ যায় মাজে মাজে এনেকুৱা হৈ থাকে তো ভাবি ল'ব যে ব্লাড প্ৰেছাৰ লো হৈছে ব্লাড অৰ ফেডিং ভিজন অৰ্থাৎ চকুৰে ঘোলা ঘোলা দেখা বা কম দেখা যেটো ঘোলা ঘোলা দেখা এনেকুৱা যদি হয় তেতিয়াহ'লে ভাবি ল'ব পাৰিব যে ব্লাড প্ৰেছাৰ লো হৈছে নচিয়া বমি হোৱা মাজে মাজে বমি হৈ থকা ফেটিগ ভাগৰ লগা এনে বিনা কাৰণতে ভাগৰ লগা শুই থকাৰ পৰা উঠিলে ভাগৰ লগা খোজ কাঢ়িলে ভাগৰ লগা পাহাৰ বগালে ভাগৰ লগা গছত উঠিলে ভাগৰ লগা বা যিকোনো কাম কৰিলে ভাগৰ লাগি থকা এনেকুৱা যদি হয় তেতিয়া ভাবি ল'ব পাৰিব যে ধৰি ল'ব যে আমাৰ ব্লাড প্ৰেছাৰ লো হৈছে লেক অফ কনচেন্ট্ৰেশ্যন কোনো কামতে মনোযোগ নাহিব কনচেন্ট্ৰেশ্যনৰ অভাৱ এনেকুৱা যদি হয় মনোযোগৰ অভাৱ যদি হয় তেতিয়া ভাবি ল'ব যে নিশ্চয় ব্লাড প্ৰেছাৰ লো হৈছে আমি পালো যে কোনবোৰ লক্ষণৰ পৰা আমি বুজিব পাৰিম যে আমাৰ ব্লাড প্ৰেছাৰ লো হৈছে কিন্তু এই ব্লাড প্ৰেছাৰ লো হোৱাৰ কাৰণবোৰ কি কি হ'ব পাৰে সেইটো আমি জানা দৰকাৰ তো এনসার দি আছে মেডিকেল কন্ডিশনস that can cause low blood pressure include pregnancy যেতিয়া প্ৰেগনেন্সি হয় মাইকী মানুহৰ তেতিয়া ব্লাড প্ৰেছাৰ লো হ'ব পাৰে কাৰণ তেতিয়া কেৱল ব্লাডটো এটা বডিতে তেজ এটা শৰীৰতে দৌৰি নাথাকে কাৰণ তেতিয়া মাক আৰু কেঁচুৱা দুটাতে তেজ দৌৰি থাকে সেইকাৰণে ব্লাড প্ৰেছাৰ লো হ'ব পাৰে কিন্তু হেভি প্ৰেগনেন্সি হ'লে যে ব্লাড প্ৰেছাৰ লো হ'ব লাগিব এইটো কোনো কথা নাই হাই হ'ব পাৰে বা নৰ্মেল থাকিব পাৰে heart problem some heart conditions that can lead to low blood pressure include extremely low heart rate bradycardia heart valve problems heart attack and heart failure যদি হাৰ্টৰ প্ৰবলেম হয় অৰ্থাৎ যদি হাৰ্ট ৰেট লো হয় তেতিয়াও লো ব্লাড প্ৰেছাৰ হ'ব পাৰে বা
হাৰ্টৰ ভালভৰ যিটো প্ৰব্লেম, হাৰ্টৰ যিবোৰ ভালভ আছে সেই ভালভবোৰৰ যদি প্ৰব্লেম আহি যায় তেতিয়া ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। যে হাৰ্ট এটেক হয়, হাৰ্ট এটেক হ'লে গোটেই হাৰ্টত এটেক নহয়, অৰ্থাৎ হাৰ্টৰ এটেকো কিবা হাৰ্টৰ অলপ প্ৰশ্নটো হ'ব পাৰে। তো যদি হাৰ্ট এটেকো হয় তেতিয়াহ'লে ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। যেতিয়া হাৰ্ট ফেইলিয়াৰ হয় সেইটো তেতিয়াও ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। এণ্ডক্ৰাইন প্ৰব্লেমছ, যিটো আমি অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কওঁ, যদি এণ্ডক্ৰাইন প্ৰব্লেম, থাইৰয়ড হৰমন, থাইৰয়ড গ্লেণ্ডৰ প্ৰব্লেম বা এড্ৰিনেল বা ল' ব্লাড ছুগাৰ অৰ্থাৎ পেংক্ৰিয়াছৰ প্ৰব্লেম, এইবোৰ যদি এণ্ডক্ৰাইন গ্লেণ্ডৰ প্ৰব্লেম হয় তেতিয়া ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। Dehydration, when your body loses more water than it takes in. It can be causes weakness, dizziness or fatigue. Fever, vomiting, severe diarrhea, etc. অৰ্থাৎ যদি শৰীৰত পানীৰ পৰিমাণ কমি যায় তেতিয়া অৰ্থাৎ আমাৰ শৰীৰত বডি ৱেইটৰ 5%, ডেইলি আমি বডি ৱেইটৰ 5% পানী খাব লাগে। যদি শৰীৰত পানীৰ কমি যায় তেতিয়াও ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। গতিকে আমি মনত ৰখা দৰকাৰ যে আমি সদায় বেছিকৈ পানী খাব লাগে। বেছি অৰ্থাৎ এনেকুৱা নহয় যে ঠিকছে গোটেই দিন পানী খাই থাকিলে, এনেকুৱা নহয়। আমাৰ বডি ৱেইট যিমান আছে তাৰ 5% পানী খাব লাগে। আৰু সেইটো যদি পানী কম খোৱা হয়, কিডনিত পাথৰ হোৱাৰ আন এটা কাৰণ হ'ল পানী কম খোৱা। গতিকে আমি মনত ৰাখিম আমি সদায় বেছিকৈ পানী খাম। ল' ব্লাড প্ৰেছাৰ আন এটা কাৰণ হ'ল ব্লাড লছ। যদি বডিৰ পৰা অত্যাধিক তেজ ওলাই যায়, সেইটো ওলোৱাৰ বহুতো কাৰণ হ'ব পাৰে, বা মেজৰ ইঞ্জুৰি হ'ব পাৰে, বা এনে কিবা বিনা কাৰণত যদি বডিৰ পৰা ব্লিডিং হৈ ওলাই যায় বা ইণ্টাৰনেল ব্লিডিং হ'ব পাৰে তেতিয়াও ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। ছিভিয়াৰ ইনফেকশ্যন, যদি কিবা ইনফেকশ্যন হয় তেতিয়াও ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। যদি কিবা এলাৰ্জিক ৰিয়েকশ্যনৰ বাবেও ব্লাড প্ৰেছাৰ ল' হৈ যাব পাৰে। লেক অফ নিউট্ৰিয়েণ্টছ ইন ইয়ৰ ডায়েট, যদি আমাৰ খাদ্যত উপযুক্ত পৰিমাণৰ পুষ্টিৰ অভাৱ হয় তেতিয়া ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। গতিকে আজি আমি ভিডিঅ'ত জানিলোঁ ব্লাড প্ৰেছাৰ কাক কয়, ল' ব্লাড প্ৰেছাৰ কাক কয়, ল' ব্লাড প্ৰেছাৰৰ লক্ষণ কি, অৰ্থাৎ চিমটমছ অফ ল' ব্লাড প্ৰেছাৰ, আৰু ল' ব্লাড প্ৰেছাৰ কাৰণবোৰ কি অৰ্থাৎ কজেছ অফ ল' ব্লাড প্ৰেছাৰ। থেংক ইউ।